মুক্তি পাব ককাদেউতা নাতি আৰু হাতী 2 ককাদেউতা নাতি আৰু হাতী 2 ছবিখনৰ প্ৰচাৰ অভিযান চলিছে এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰু ইয়াৰ সমান্তৰালকৈ ডিব্ৰুগড়তো ককাদেউতা নাতি আৰু হাতী 2 ছবিখনৰ চলিছে প্ৰচাৰ আৰু এই প্ৰচাৰ অভিযানৰ মাজতে এতিয়া প্ৰচণ্ড বৰষুণকো নেওচি বা প্ৰতিকূল বতৰকো নেওচি হাজাৰ হাজাৰ লোক ওলাই আহিছে যিহেতু এই ছবিখনে এতিয়া যথেষ্ট চৰ্চা লাভ কৰিছে প্ৰচাৰৰ পূৰ্বে আৰু তেনেস্থলত যিসকল কলা কুশলী আছে সেই কলা কুশলীসকলক চাবলৈ এতিয়া হাজাৰ হাজাৰ লোক ওলাই আহিছে লৈছে এই মুহূৰ্তৰ সবিশেষ ডিব্ৰুগড়ত বহু প্ৰত্যক্ষিত ছবি ককাদেউতা নাতি আৰু হাতী 2ৰ প্ৰচাৰ ডিব্ৰুগড়ত আজি প্ৰচাৰ চলিছে ককাদেউতা নাতি আৰু হাতী 2ৰ প্ৰতিকূল বতৰকো নেওচি ব্যাপকভাৱে প্ৰচাৰ অভিযান চলিছে এই ছবিখনৰ তিন ককাদেউতা নাতি আৰু হাতী 2ক চাবলৈ ওলাই আহিল জনতা মুক্তিৰ পূৰ্বে চৰ্চাত ছবি ককাদেউতা নাতি আৰু হাতী 2 মুক্তিৰ পূৰ্বে এই ছবিখনে যথেষ্ট চৰ্চা লাভ কৰিছে যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে 3 জুলাইত মুক্তি পাব আপোনাৰ বহু প্ৰতীক্ষিত ছবিখন আৰু এখন অসমীয়া সিনেমা যিখন অসমীয়া সিনেমা 3 জুলাইত মুক্তি পাব ককাদেউতা নাতি আৰু হাতী 2 এই ছবিখনৰ প্ৰচাৰ অভিযান চলিছে এতিয়া প্ৰান্তে প্ৰান্তে আৰু ইয়াৰ সমান্তৰালকৈ আজি ডিব্ৰুগড়তো এই ছবিখনৰ প্ৰচাৰ চলিছে আৰু সেই প্ৰচাৰত যিসকল কলা কুশলী আছে ছবিখনৰ যিসকল কলা কুশলী আছে সকলোৱে প্ৰচাৰ চলাইছে ব্যাপকভাৱে তেওঁলোকে প্ৰচাৰ অব্যাহত ৰাখিছে ছবিখনত যিসকল অভিনেতা অভিনেত্ৰী আছে সেয়া প্ৰতীক অংকনাই হওক বা যতীন বৰা প্ৰাঞ্জল শইকীয়া তপন দাস উৎপল দাস সকলো প্ৰতিগৰাকী অভিনেতা অভিনেত্ৰীৰ উপস্থিত হৈ তেওঁলোকে এই ছবিখনৰ প্ৰচাৰ চলাইছে আৰু সেই প্ৰচাৰৰ মাজত হাজাৰ হাজাৰ লোক ওলাই আহিছে যিহেতু বতৰ খুব এটা ভাল নহয় বৰষুণ দি আছে বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণ গতিকে প্ৰতিকূল বতৰকো নেওচি ছবিখনৰ কলা কুশলীসকলক চাবলৈ এইদৰে হাজাৰ হাজাৰ লোক ওলাই আহিছে যথেষ্ট সংখ্যক লোকে ভিৰ কৰিছে আৰু এই ছবিখনক লৈ এতিয়া ৰাজ্যবাসীও এক প্ৰকাৰ অপেক্ষাত আছে কিয়নো মুক্তিৰ পূৰ্বে এই ছবিখনে যথেষ্ট সমাদৰ লাভ কৰিছে যথেষ্ট চৰ্চা লাভ কৰিছে ককাদেউতা নাতি আৰু হাতী 2 এই ছবিখন 3 জুলাইত মুক্তি পাব যেহেতু ককাদেউতা নাতি আৰু হাতী ছবিখন প্ৰথম যিখন ছবি আছিল সেই ছবিখনেও যথেষ্ট চৰ্চা লাভ কৰিছিল সেই সময়ছোৱাত যথেষ্ট জনপ্ৰিয় হৈছিল সেই ছবিখন আৰু সেই ছবিখনৰ এই দ্বিতীয় সংস্কৰণ ককাদেউতা নাতি আৰু হাতী 2 প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ সহযোগত বা প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ প্ৰচেষ্টাত বিশ্বজিৎ বৰাৰ পৰিচালনাৰে এই যিখন ছবি এই ছবিখন নিৰ্মাণ কৰি উলিওৱা হৈছে আৰু এই অসমীয়া ছবিখন মুক্তি পাব 3 জুলাইত আৰু মুক্তিৰ পূৰ্বে এতিয়া এই ছবিখনৰ কলা কুশলীসকল প্ৰচাৰত নামি পৰিছে প্ৰান্তে প্ৰান্তে তেওঁলোক নিজেই গৈ ছবিখনৰ প্ৰচাৰ চলাইছে আৰু আজি ডিব্ৰুগড়তো চলিছে এই প্ৰচাৰ অভিযান যি প্ৰচাৰ অভিযানত এতিয়া যথেষ্ট সংখ্যক লোকে ভিৰ কৰিছে কলা কুশলীসকলক চাবলৈ সকলোৱে ভিৰ কৰিছে আৰু এতিয়া অপেক্ষা 3 জুলাইলৈ যিহেতু 3 জুলাইত শুভ মুক্তি লাভ কৰিব বহু প্ৰতীক্ষিত এই অসমীয়া ছবি ককাদেউতা নাতি আৰু হাতী 2 অভিনেতা অভিনেত্ৰীসকলৰ মন্তব্য আছে আমাৰ হাতত মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ নামটোৱে সকলৰ হৃদয়ত থকা এটা নাম আৰু এই নামটোৰ ক্ষেত্ৰত মই দেখিছোঁ যিটো ধৰণে সঁহাৰি পাইছে আজি ডিব্ৰুগড়ত আহিছোঁ ৰাইজ আহিছে ছবিখনৰ বিষয়ে জানিবৰ কাৰণে আৰু মই সঁচাই অসমবাসী ৰাইজক আমি হাজাৰ চিনেমা নকৰোঁ দৰ্শকে যদি আমাক সঁহাৰি নজনায় আশীৰ্বাদ দিলে কোনো কাৰণে সফল নহয় মই দৃঢ় বিশ্বাস এই ছবিখন আহিব চাব যিহেতু 83 যিখন ছবি ৰিলিজ হৈছিল সেই দৰ্শকসকলে এই ছবিখন চাই ৰোমন্থন কৰিব পাৰিব নিজৰ স্মৃতি আৰু নতুন প্ৰজন্মই অসমীয়া ছবিৰ লিগেচি বিচাৰি পাব ককাদেউতা নাতি আৰু হাতী 2 এই ছবিখন ৰিলিজ যেতিয়া হৈছিলে মই স্কুলত পঢ়ি আছিলোঁ স্মৃতিটো ডেফিনেটলি থাকে যিখন ছবি চাই অভিনয় কৰিব মন গৈছিল আৰু সেই ছবিখন হৈছে ককাদেউতা নাতি আৰু হাতী পুলিচৰ মাৰ খাইছিলোঁ মই গতিকে চাবলৈ গৈ মনৰ কোনোবা এটা কোণত তাৰমানে ছবিখনে এনেকুৱা এটা সাজ বহাই থৈ গ'ল যে মই চাই থাকোঁ ময়ো অভিনয় কৰিছোঁ 3 তাৰিখে ককাদেউতা নাতি আৰু আজি আমি পোনপ্ৰথমে বিষ্ণুৰাভা প্ৰসাদ দেৱৰ মৃত্যুতিথিত ৰাভা দিৱসৰ উপলক্ষে পোনপ্ৰথমে সকলোকে মই অভিনন্দন জনাইছোঁ কলা সংস্কৃতিৰ যিটো ধৰি ৰখা প্ৰয়াস বিষ্ণুৰাভাদেৱে আমাৰ অসমীয়া জাতিটোক আগবঢ়াই দি গৈছে তেওঁৰ যিটো অৱদান দি গৈছে সেই প্ৰচেষ্টাতে আমি আজি অংশীদাৰ
কলা সংস্কৃতি, বিনোদনধৰ্মী অনুষ্ঠান, ছবি হওক, ভাল কাহিনী হওক, এই গোটেই উদ্দেশ্য লৈ প্ৰাইটিছ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে পুনৰ এখন কথাছবি নিৰ্মাণ কৰিছে, ককা দেউতা নাতি হাতী 2। ইয়াৰ পূৰ্বে 1983ত এই চিনেমাখনে মুক্তি পাইছিলে। নিবৰুৱাদেৱৰ পৰিচালনাত অসমবাসী ৰাইজৰ যথেষ্ট মৰম লাভ কৰিছিল। গতিকে মোৰ দৃঢ় বিশ্বাস, যি প্ৰচেষ্টা অসমীয়া জাতিটোৰ উন্নতিকৰণ, সাংস্কৃতিক দিশৰ উন্নতিকৰণ আৰু আজিৰ সময়ত যিখিনি কাহিনী, যি অনুভৱে অসমৰ পটভূমিত বসবাস কৰি আছে, সেইখিনিৰ লগত পুৰণি লগতে নৱপ্ৰজন্মক অৱগত কৰাই দিয়া যিটো প্ৰচেষ্টা এই চিনেমাখনৰ যোগেদি, সেইটো এটা সফল আৰু সুন্দৰ ৰূপ লাভ কৰিব 3 জুলাই তাৰিখৰ পৰা, যিহেতু এখন চিনেমাই অসমৰ বিভিন্ন ছবিগৃহত মুক্তি পাবলৈ গৈ আছে। বিভিন্ন ঠাইত আমি ভ্ৰমণ কৰি আহিছোঁ আৰু খুব ভাল লাগিছে। এনেকুৱা এটা প্ৰতিকূল বতৰটো ডিব্ৰুগড়বাসী ৰাইজে আমাক সঁহাৰি জনাইছে। গতিকে মোৰ দৃঢ় বিশ্বাস, যেনেকৈ বৰষুণ এটা নতুন সৃষ্টি, এটা নতুনত্বৰ প্ৰতিচিহ্ন, ঠিক তেনেকৈ এই বৰষুণে প্ৰমাণ কৰিছে, প্ৰকৃতিয়ে প্ৰমাণ কৰিছে যে মানুহৰ অন্তৰত যি অনুভৱ আছে, যি শ্ৰদ্ধা আছে এই অনুষ্ঠানসমূহক লৈ, কথাছবিক লৈ, সেইটো এটা ভাল ৰূপ লাভ কৰিব 3 জুলাই তাৰিখে। গতিকে সকলোৰে সহযোগিতা, সহায় আৰু উপস্থিতি কামনা কৰিছোঁ। আশা কৰিছোঁ কথাছবিৰ যিটো পৰিৱেশ, অসমৰ ৰাজ্যিক চিনেমা, কেৱল ৰাজ্যিক চিনেমা নহয়, ভাৰতীয় চিনেমা হিচাপে আমাৰ অসমৰ পৰা নিৰ্মাণ হোৱা ছবিসমূহে মানুহৰ অন্তৰত এটা বিশেষ স্থান লাভ কৰক, তাৰে কামনা কৰিছোঁ। আৰু জুবিনদা কোৱাৰ নিচিনা আমি সকলোৱে দৌৰি দৌৰি যাম, অসমীয়া চিনেমা চাম আৰু অসমীয়া ল'ৰা ছোৱালীক যাতে নতুনকৈ এই অনুষ্ঠানসমূহত আমি যোগদান দিয়াৰ কাৰণে এটা পৰিৱেশ দিব পাৰোঁ, তাৰ কাৰণে আমি সকলোৱে প্ৰচেষ্টা চলাইছোঁ। প্ৰত্যেকজন পিতৃ মাতৃৰ কাৰণে নিজৰ সন্তান সদায় প্ৰিয় হয় আৰু আমি কোৱাটো উচিত নহয়, কিন্তু এটা কথা খুব সঠিক আৰু দৃঢ়তাৰে ক'ব পাৰোঁ যে প্ৰাইটিছ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে নিজৰ সৰ্বশ্ৰেষ্ঠ শক্তি লগাইছে ভালৰ ভাল কামটো সম্ভৱ কৰিবলৈ। যিহেতু এটা ডাঙৰ আমাৰ ঐতিহ্য আছে, এই চিনেমাখনৰ এটা বিশেষ স্থান আছে অসমবাসীৰ হৃদয়ত। গতিকে সেই স্থানটোক যাতে হ্ৰাস নকৰি সেই স্থানটোত আৰু এটা উন্নত মাত্ৰা দিয়ে, সেয়া আমাৰ কেৱল এটা প্ৰচেষ্টা। কাহিনীটোৰ এটা চিকুৱেল কৈছোঁ, যিহেতু কাহিনীটো তাৰ পৰৱৰ্তী খণ্ডখিনি আমি এই ছবিখনত লাভ কৰিম। 3টা জেনেৰেশ্যন, ককা দেউতা নাতি, লগতে এটা খুব গুৰুত্বপূৰ্ণ এলিমেণ্ট হ'ল হাতী। হাতী হ'ল আমাৰ অসমীয়া জনজীৱনৰ এটা খুব গুৰুত্বপূৰ্ণ অংগ। গতিকে হাতীৰ ভূমিকা আমাৰ জীৱনত কি, প্ৰকৃতিৰ ভূমিকা আমাৰ জীৱনত কি, মানুহৰ মানৱীয়তা আমাৰ জীৱনত তাৰ মূল্যটো কি, সেই সকলোখিনি এটা খুব বিনোদনধৰ্মী আয়োজনেৰে এই ছবিখনত ভাল কাহিনী আয়োজন কৰা হৈছে। আৰু মই ভাবোঁ এই ছবিখনৰ পৰা লাভ কৰিবলগীয়া, শিকিবলগীয়া, উপলব্ধি কৰিবলগীয়া যথেষ্ট কথা আছে। সেয়া এজন জ্যেষ্ঠ মানুহ হওক বা কনিষ্ঠ হওক। গতিকে মই আশাবাদী অসমৰ